Hello students, যোৱাটো ভিডিঅ'ত আমি অনুশীলনী 3.2 ৰ 4 লৈকে কৰিলো। আজি এতিয়া আমি 5 ৰ পৰা কৰিম। 5 টো কি দি থোৱা আছে, তলত উল্লেখ কৰা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰটো বিবেচনা কৰা। এতিয়া বিকল্পবোৰৰ পৰা শুদ্ধটো বাছি উলিওৱা। আমাক সমীকৰণ দুটা দি থোৱা আছে 2x = y আৰু -5x + 2y - 3 = 0। ঠিক আছে নে? গতিকে এটো আমি ইকুৱেশ্যন 1 বুলি ধৰিলো, এটো ইকুৱেশ্যন 2 বুলি ধৰিলো। গতিকে এতিয়া আমাৰ প্ৰথম এক নম্বৰটো দিটো আছে সমীকৰণ, এখিনি আমি অপচনখিনি পিছত চাম। প্ৰথম আমি সমীকৰণ দুটা সমাধান কৰি লওঁ। গতিকে y ৰ মান 2ত বহুৱাই পাওঁ, আমি একতটো y মানটো দি থোৱা আছে, গতিকে তাৰ হেতু আমি ইয়াত বহাই দিম -5x + 2 × 2x - 3 = 0. গতিকে -5x + 4x এটো ইফালে গুচি গ'ল 3। ঠিক আছে নে? গতিকে -5x + 4x -x = 3। গতিকে x = -3। x ৰ মানটো -3 পালো। গতিকে আৰু এতিয়া আমি কি উলিয়াম, x ৰ মান একত বহুৱাই পাওঁ। ঠিক আছে নে? একত বহুৱালে কি হৈ যাব, y = 2 × -3 মানে -6, হয়নে? গতিকে এইটোৱে হ'ল, আমি x ৰ মানটো -3 পালো, y ৰ মানটো -6 পালো। মানে কি হ'ল, আমি এটাই সমাধান পালো, হয়নে? গতিকে এতিয়া আমি অপচনখিনি চাওঁ। অপচনখিনি কি দি থোৱা আছে, একত দি থোৱা আছে সমীকৰণ দুটাৰ লেখ দুটাই এটা বিন্দুত কটাকটি কৰে। এইটোতো এক নম্বৰ যিটো দি থোৱা আছে এইটো শুদ্ধ কথা, আৰু এটা বিন্দুতে কটাকটি কৰিলে x ৰ মান -3, এইটো মানে -3 - 6 এই বিন্দুতে কটাকটি কৰিছে, হয়নে? গতিকে অপচন নাম্বাৰ 1 টো শুদ্ধ। অপচন নাম্বাৰ 2 টো কি দি থোৱা আছে, সমীকৰণ দুটাৰ লেখ দুডাল পৰস্পৰ সমান্তৰাল। এইটোতো নহয়, সমান্তৰাল হ'লে আমি সমাধান নাপাওঁৱেই। 3 নম্বৰ দি থোৱা আছে সমীকৰণৰ লেখ দুটা মিলি যায়। যদি মিলি গ'লহেঁতেন তেতিয়া আমি অসীম সংখ্যক সমাধান পালোহেঁতেন, কিন্তু আমি ইয়াত সমাধান এটাহে পাইছো, হয়নে? আৰু 4 নম্বৰটো কি দি থোৱা আছে, সমীকৰণ দুটাৰ এটা অদ্বিতীয় সমাধান আছে, মানে এটা ইউনিক সমাধান, ইউনিক মানে সলিউশ্যন আছে। গতিকে এইটো শুদ্ধ, 4 নম্বৰটো শুদ্ধ। গতিকে দুইটা থকা ক'ত আছে, 1 আৰু 4 থকা অপচন নাম্বাৰ ডিত আছে। অপচন নাম্বাৰ ডি টো চোৱা, 1 আৰু 4 দুইটাই শুদ্ধ। গতিকে অপচন নাম্বাৰ ডি টো শুদ্ধ হ'ব 5ৰ। বুজি পাইছানে? কৰিব পাৰিবানে নিজে? ঠিক আছে। তাৰপিছত দি থোৱা আছে 6 টো কি আছে, 6 টো দি থোৱা আছে যে তলৰ স্তম্ভ A আৰু স্তম্ভ Bত দিয়াবোৰ মিলোৱা আৰু পিছত শুদ্ধ বিকল্পটো বাছি উলিওৱা। এইখিনি আমি কৰি চালে, সলভ কৰি চালে গম পাম। এইখিনি মই গোটেইখিনি আকৌ সলভ কৰি নাথাকোঁ, তোমালোকে A B C D এইটোতো বাৰু সলভ কৰিব নালাগে, এইটো আমাৰ x - y দি থোৱা আছে। গতিকে বাকী B C D এইকেইটা তোমালোকে নিজে সলভ কৰিবাচোন বাৰু। সলভ কৰিবলৈ কি ওলাই মোক ক'বা, জনাবা। গতিকে এইটোতো আমাৰ ডাইৰেক্ট ওলাই আছে, এইটো হৈছে 6ৰ এইটোতো ওলাই আছে, এইটো x - y ক'লো, এইটোতো এটা সমীকৰণ আছে। গতিকে দুটা চলকত এটা ৰৈখিক সমীকৰণ যিটো আছে 2 নম্বৰ যিটো আছে সেইটোৱে হ'ব, হয়নে? তাৰপিছত b টো মই এইকেইটা উত্তৰকেইটাকে লিখি দিছোঁ, তোমালোকে সলভ কৰিবা, সলভ কৰিবলৈ চাবা এইটো হয়নে নহয়। b টো হ'ব 1ৰ যিটো আছে এটা অদ্বিতীয় সমাধান আছে সেইটো, আৰু c টো কোনটো হ'ব, c টো তোমাৰ 4 টো হ'ব। 4 টো দি থোৱা আছে, অসীম সংখ্যক সমাধান আছে। আৰু d টোতো বাকী থাকিল 3 টো। 3 টোত কি দি থোৱা আছিলে, কোনো সমাধান নাই। কৰি চাবা দেই এইকেইটা, এইটোতো ডাইৰেক্ট ওলাই আছে, এইটো কৰিব নালাগে। b c d কেইটা সমাধান মানে সমাধান কৰি চাবা। সমাধান নকৰিলেও হ'ব, আমি a/b a1/a2 b1/b2 c1/c2 সেইটো হিচাপত কৰি চাবা। ইয়াত আমি কোনো হেৰিকে সমাধান কৰিব নালাগে। a1/a2 b1/b2 c1/c2 আমি আগতে যেনেকৈ কৰিছিলোঁ, অসীম সংখ্যক সমাধান কেনেকৈ উলিয়াওঁ, সমাধান নাই মিলি যোৱা তেনেকুৱা টাইপৰবিলাক কেনেকৈ উলিয়াওঁ, সেইখিনি কৰি পেলাই কৰি চাবা হয়নে নহয়। গতিকে a2 b1 c4 d3 থকা কোনটো আছে, b1 c4 d, এইটো অপশ্যন নম্বৰ এইটোতে আছে। গতিকে 6ৰ অপশ্যন নম্বৰ এইটো শুদ্ধ। ঠিকে আছেনে? বুজি পাইছা? এইটো মই কৰি দিয়া নাই, এইটো তোমালোকে নিজে কৰিবা। তাৰপিছত 7টো চোৱা,
7টো দি থোৱা আছে x4 বিন্দুটোৱে 3x প্লাছ y ইকুৱেল টু 19 সমীকৰণটো সিদ্ধ কৰে xৰ মান হ'ব দিয়া আছে x4 বিন্দুটোৱে 3x plus y equal to 19 সমীকৰণটো সিদ্ধ কৰে মানে কি হয় মানে সমাধান ইয়াৰ মানে এটা সমাধান হয় মানে এটা তোমাৰ কি বুলি কয় সলিউশন হলে কি হৈ যাব এইগিটা মানটো মানে ইয়াত বহালে 0 ওলাব সিদ্ধ কৰে মানে 0 ওলাব মানে এই মানটো ইয়াত বহাইলে 19 ওলাব ঠিক আছে নে সিদ্ধ কৰে এতেকে আমি মানটো বহাই চাও 3 into x মানটো x এ আছে গতিকে 3 into x plus y মান দি থোৱা আছে 4 that is equal to 19 পঢ়ি চাও 3 into x মানে 3x equal to 19 minus 4 গতিকে x equal to 19 minus 4 মানে হল 15 এটো 3 টো ডিভাইড হৈ যাব গতিকে x equal to 5 x equal to 5 থকা অপচন কোনটো অপচন নাম্বার B2 ঠিক আছে তাৰপিছত 8 টো চোৱা এইটো কি দিটো আছে দুটা সমীকৰণ 2x plus 4y equal to 10 আৰু kx plus 8y equal to 20 দিয়া আছে k এৰ কি মানৰ বাবে জোৰটোৰ অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক সমাধান কেতিয়া থাকিব অসীম সংখ্যক সমাধান থাকিব যেতিয়া সমীকৰণ দুডাল মিলি যাব কেতিয়া মিলি যাব যেতিয়া a1/a2 equal to b1/b2 equal to c1/c2 হ'ব ঠিক আছে নে সমীকৰণ দুটা লিখি লওঁ 2x plus 4y equal to 10 মানে আমি a1/a2 তেনেকুৱাকৈ বনাই লওঁ 2x plus 4y minus 10 equal to 0 ঠিক আছে নে তাৰ পিছত kx plus 8y equal to 20 মানে kx plus 8y minus 20 equal to 0 ইয়াত ডাইৰেক্ট লিখিম a1/a2 equal কিমান হ'ব 2/k b1/b2 equal কিমান হ'ব 4/8 আৰু c1/c2 equal কিমান হ'ব -10/-20 এতিয়া যেহেতু কি কৈছে জোৰটো ইয়াৰ অসীম সংখ্যক সমাধান আছে কমা সেয়েহে a1/a2 equal to b1/b2 equal to c1/c2 গতিকে k/2 নহয় 2/k equal to 4/8 equal to -10 4/8 equal to -10/20 আমি প্ৰথম দুটাকে লওঁ 2/k equal to 4/8 লৈ পাওঁ 4k equal to 8 গুণ 16 k equal to 16/4 মানে 4 গুণ 16 equal to 4 গতিকে k equal to 4 থকা অপচন কোনটো এই অপচনটো শুদ্ধ ঠিক আছে নে কৰিব পাৰিবা নে ইমান টান নহয় এইবিলাক আগৰ নিচিনা আমি জোৰটো যেতিয়া অসীম সংখ্যক সমাধান আছে মানে সমীকৰণ দুডাল মিলি যায় যেতিয়া মিলি যায় তেতিয়া হলে কি হৈ যাব a1/a2 b1/b2 c1/c2 মান কেটা বহাইলে হল এই দুটা নলৈ এই দুটা যদি নলোৱাকে এই দুটা ললেও হয় এই দুটা ললেও একেটা হ'ব 10k 20 into 2 হলে 40 হৈ যাব 10 এ ডিভাইড হৈ যাব তেতিয়া কি হৈ যাব 4 হ'ব একেটা ওলাব ঠিক আছে কৰিব পাৰিবা নে আমাৰ অনুশীলনী 3.2 শেষ হৈ গৈছে উদাহৰণবিলাকো তোমালোকে চাবা অনুশীলনীখিনিৰ প্ৰশ্নখিনি চোৱা বাদ দিও উদাহৰণখিনিও নিজে কৰি চাবা পৰীক্ষাত উদাহৰণৰ পৰা কোৱেশ্চন আহে গতিকে উদাহৰণবিলাক চাবা যদি কিবা উদাহৰণ যদি বোলে তুমি কিতাপত কৰি থোৱা মতে বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্টত এটা জনাবা তেতিয়া নেক্সট ভিডিঅ'ত মই হেতু ডিসকাস কৰি দিম ঠিক আছে
হ'ব এতিয়া এইটো অনুশীলনী শেষ হৈ গ'ল ইয়াৰ পিছৰ ভিডিঅ'ৰ পৰা নেক্সট 3.3 পৰা অনুশীলনীটোত মানে সলভ কৰিম হ'বনে ঠিক আছে